শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত মিলাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ নমো ভগৱতে বাসুদেৱায় জন্মদস্য यत्वन्नयदि तरते सत्ते सविज्ञासरत् तेने ब्रह्मा हृदयादिकमये मुह्यन्ति यत्सुराय तेजो वर्मिदं यथा मृणिमयो यत्तति सग्रो मिषा धन्नासेन सदनिरष्टकुहकं सत्यं परं धीमहि धर्मपूजिता कैत्रवावस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भागवते महामुने कृते किंवा पररीश्वरः सद्रोर्हृदयवरुद्धते यत्र कृतिवे सुशुभे तत्क्षणात् निगमकल्पतरो गलितं फलं सुखमुखस्मितद्रव संयुतं पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भूमि भावुका আমি ভাগৱতৰ প্ৰথম স্কন্ধত আমি পালোঁ দ্বাদশ স্কন্ধ ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল গুৰুৰূপী গোবিন্দৰ গভীৰ তত্ত্ব পাণ্ডৱৰ পৰম পবিত্ৰ নাতি পৰীক্ষিতৰ ওচৰলৈ গংগাৰ পাৰলৈ যেতিয়াই সুখদেৱ ভগৱানৰ আগমন হ'ল সুখদেৱ গুৰুৰ চৰণ পৰীক্ষিত নৃপতিয়ে ধুৱাই পৰীক্ষিত নৃপতিয়ে গুৰুত শৰণ ল'লে গুৰুক ভজিলে গুৰুক উপাসনা কৰিলে আৰু গুৰুৰ চৰণৰ জল তেওঁ মস্তকত লৈ গুৰুক তেওঁ স্পষ্ট কৰিলে যে হে মোৰ গুৰু ভগৱান মুমুক্ষু জীৱই কিদৰেনো এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব আমি কি কৰ্ম কৰিব লাগিব কাক ভজিব লাগিব কাক জপিব লাগিব আমি কাকনো উপাসনা কৰিব লাগিব প্ৰথম স্কন্ধত অনন্য শ্যাম সুন্দৰ অকুঞ্চিত কেশ অৰুণ চৰণ ষোড়শ তৰুণ আত্মাৰূপ ফুকৰ ৰূপ বৰ্ণনাৰ পাছত ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হ'ল ভাগৱতৰ দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া আশীৰ্বাদ শুকৰ আগমন হ'ল আৰু সুখদেৱ গুৰু ভগৱানৰ চৰণত পৰীক্ষিত নৃপতিয়ে শৰণ ল'লে ভজিলে আৰু দ্বিতীয় স্কন্ধত গুৰুৱে কি কৰিলে শিষ্যক আশীৰ্বাদ দান কৰিছে এই আশীৰ্বাদেই হ'ল মহাভাগৱত মহাধৰ্ম
আমি যোৱাভাগী পাঠৰ য'ৰ পৰা ৰৈছে আজি অকণমান তাৰ আগৰ পৰা আকৌ আৰম্ভ কৰোঁ। শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অলপতে উপদে গোবিন্দত প্ৰেমৰতী হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা। শ্ৰৱণ কীৰ্তন কৰি এতে জীয়ান কথা শুদ্ধ হইবে তেখেতে জীৱে মায়া জালে এ কৃষ্ণৰ পৰম পদ এ পাৱে অল্পকালে। এ 2 অধ্যায়ৰ কথা গইলাই সিমানে এ শুকমুনি কহন্তৰা জাত বিদ্যমানে এ জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন এ কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন। গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক জনাইছে যে এই জগতখনত জ্ঞানী লোকসকলৰ কিয় প্ৰয়োজন? কিয় প্ৰয়োজন? জ্ঞানী লোকৰ প্ৰয়োজন এই কাৰণেই ভগৱন্ত প্ৰভুৰ পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব হ'ল কৃষ্ণ। এই কৃষ্ণ তত্ত্বৰ অৰ্থই হ'ল পৰম আনন্দ। জ্ঞানী মনুষ্যই এই পৰম আনন্দ পান কৰে। পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে জনাইছে যে তুমি ভগৱান কৃষ্ণৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰা তোমাৰ জীৱনৰ মৃত্যুৰ ভয়, মুখ্য লাভৰ আকাংক্ষা, এইপাৰ আৰু সিপাৰৰ তোমাৰ যি কামনা আছে সমস্তখিনি কামনাৰ পৰা তুমি মুক্তি লাভ কৰিবা। এই যেন ফল পাব সবে দেৱতাক যজি এ ভৈলে সৰ্বসিদ্ধি একে হে গোবিন্দক ভজি। দেৱতাসকলক পৃথকে পৃথকে পূজা কৰাৰ প্ৰয়োজন। এইটো কাৰণে 33 কোটি দেৱতাৰ আমি কেইজনক সন্তুষ্ট কৰিম? শুকদেৱ ভগৱানে কৈছে গোবিন্দক উপাসনা কৰা, কৃষ্ণ সূৰ্যক উপাসনা কৰা। কৃষ্ণ সূৰ্যই যিদৰে সূৰ্যই আকাশত 9টা গ্ৰহ আৰু আকাশৰ তাৰাগণক লৈ অকলেই বিদ্যমান হৈ আছে, ঠিক সেইদৰে সমস্ত দেৱতা দেৱীক ভগৱন্ত কৃষ্ণই লৈ তেওঁ সূৰ্য ৰূপেৰে প্ৰকাশ হৈ আছে। এ অজ্ঞানী শেষে আন এ দেৱতাসকল এ যেন পুত্ৰ ভাৰ্যাৰভ জনে তুচ্ছ ফল। অজ্ঞানীসকলেহে আন দেৱতাক ভজে বুলি কৈছে। শুকদেৱ ভগৱানে কৈছে সেইটো কাৰণে হে পৰীক্ষিত নৃপতি এই জগতখনত জ্ঞানী লোকৰ প্ৰয়োজন। কিয় জ্ঞানী লোকৰ প্ৰয়োজন? জ্ঞানী লোকসকলে এক কৃষ্ণদেৱক উপাসনা কৰে। এই ভকতজনৰ সংগে হে ৰংগে সৰ্বক্ষণে অকৃষ্ণকে সে আৰাধিব এ শ্ৰৱণ কীৰ্তনে। জ্ঞানী সমস্তই ভকত বৈষ্ণৱৰ সংগত একান্ত চিত্তে ভগৱান কৃষ্ণক ভজনা কৰে।
এই সিমানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ এ আন কৰ্ম হবে ব্যৰ্থ এ হৰি বিমুখৰ। আমাক শাস্ত্ৰভাগে এই ভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয়, এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠৰ শাস্ত্ৰই যিটো কয় সেইটো অতীততো সত্য, আজিও সত্য আৰু অনাগত ভৱিষ্যতেও সত্য হৈ থাকিব। এই শাস্ত্ৰই আমাক সদায় সত্য শুদ্ধ ঈশ্বৰ তত্ত্বৰ কথা আমাক বিকৃত কৰিছে। আমাক সেইটো কাৰণে এই শাস্ত্ৰৰ পৰম তত্ত্ব সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কোৱাৰ চলেৰে আমাক সমস্তজনক কি কৈছে যে যি হৰি বিমুখ, যি হৰিক ভক্তি নকৰে, যি হৰিক ভাল নাপায়, যি হৰিক নভজে, সেইসকলৰ জীৱনত একো কাৰ্যই সফল নহয়। কিয়নো ভগৱন্ত কৃষ্ণ হ'ল পূৰ্ণ কাম হৰি। সমস্তজনৰ মনৰ কামনা পূৰ কৰক বুলি যদি তেওঁ ভকতে তেওঁক ক'বও নালাগে, যদি তোমাৰ চৰণত মোক একান্ত চিত্তে হে প্ৰভু স্থান দিয়া, তোমাৰ দুখনি অৰুণ চৰণ যাতে মই সদায় স্মৰণ কৰি তোমাৰ নাম গুণ যাতে মই সদায় উপাসনা কৰিব পাৰোঁ, হে প্ৰভু দৈৱকী নন্দন তুমি মোক সেই কৃপা কৰা, তেতিয়া কি হ'ব? সেইজন ভকতৰ মনৰ যি সৎবাঞ্ছা আছে তেওঁ পূৰ্ণ কৰিবলৈ ভগৱান কৃষ্ণক ক'ব নালাগে। ভগৱান কৃষ্ণ পূৰ্ণ কাম হৰি। সেইজন হৰিক ভজিলেই সমস্তজনৰ মনৰ সৎ কামনাবিলাক পূৰ হয়। এই শুনতে উপজে জ্ঞান ষষ্ঠ হোৱে মতি, অইহ পৰলোক ৰসো ক্ষত বিৰকতি। এ মুখ্যটো অধিক মিলে সপ্ৰেম ভকতি, এ হেন হৰি কথা তন কৰে কোনে ৰতি। এ হেন শুনি সুতত হেনকে বিনাৱন্ত, হে আউৰ কিবা শোকনি পতি প্ৰচিলন্ত। নৈমিষ ক্ষেত্ৰত সত্ৰপাতি সুতমুনিক গুৰুৰ আসনত বহুৱাই সৌনকে দি 28 সহস্ৰ ঋষিয়ে এই ভাগৱত অমৃত পান কৰিছে। এই ভাগৱত অমৃত পান কৰি কৰি সৌনক মুনি সমুখ্যে ঋষি সমস্তই গুৰু ভগৱান তেওঁলোকৰ সুতক কৈছে যে হে আমাৰ গুৰুজন, আপুনি আমাক ইয়াৰ পাছতনো পৰীক্ষিত নৃপতিক গুৰু ভগৱান সুকেনো কি ক'লে, আপুনি আমাক এতিয়া সেই কথা ব্যক্ত কৰক। হে খনি কোনো শুনে আউৰ এ শুনিবেও চোক আছে এ দুয়ো বৈষ্ণৱৰ, ও যেন কথা ভৈল কহি হুক নিৰন্তৰ। এখনি কোনো শুনে কৃষ্ণ কথা যিটো নৰ, অব্যৰ্থে আয়ু হৰ সুৰ যে সিটো মনুষ্যৰ। হেন জানি কৃষ্ণ কথা এ সংসাৰতে সাৰ, কহিও কহক আয়ু হাম ফলয় আমাৰ। এই যাৰ কৰ্ণপথ কন গৈল দামোদৰ, এ কুকুৰ সদৃশ সেইটো নিৰ্গত পামৰ। যাৰ কৰ্ণৰ ৰন্ধেৰে ভগৱান কৃষ্ণৰ কথা হৃদয়ত প্ৰৱেশ নহল, অৰ্থাৎ যি এই ভাগৱত শ্ৰৱণ কীৰ্তন নকৰিলে,
সেইজনক কি বুলি কৈছে? তেওঁ হৃদয়খন কঠিন নিৰ্দয় হৈ থাকিব। কিয়নো তেওঁৰ হৃদয়ত ঈশ্বৰ প্ৰেম নাই। ঈশ্বৰ প্ৰেম নোহোৱাৰ কাৰণেই এই জগতৰ জীৱৰ প্ৰতি অন্য বস্তুৰ প্ৰতিও তেওঁৰ প্ৰেম নাথাকিব। সেইটো কাৰণে কি হ'ব? অতি নিৰ্গত অৰ্থাৎ অকৃতজ্ঞ। কাৰ নিচিনা হ'ব? ঘেংকে কামোৰ মাৰি দিয়া কুকুৰৰ নিচিনা হ'ব বুলি কৈছে। তেওঁ পাপমতী হ'ব যি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে। ভাগৱত শাস্ত্ৰটি কথা আমাক জনাইছে। এই বিষ্ঠামূত্ৰ ভুঞ্জ যেন এই অধম শুকৰে, ও যেন উতে কন্ত কচু বায়াৱাতি মৰে, এ যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ, এই চাৰি গোটা পশু এ পতন্তৰতাৰ। গুৰু ভগৱানে শিষ্যক জনাইছে যে যদিহে কৃষ্ণ কথা শ্ৰৱণ নকৰা, কৃষ্ণ কথা শ্ৰৱণ নকৰা সকলক চাৰিটি জানোৱাৰ বা জন্তুৰ লগত তুলনা কৰিছে। কাৰ কাৰ লগত তুলনা কৰিছে আপোনালোকে ভালকে শুনক। গাধ, উট, শুকৰ আৰু শুকৰ মানে গাহৰি হয়, আৰু কুকুৰ, এই চাৰিটা জন্তুৰ লগত তুলনা কৰিছে যি ভগৱন্ত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন নকৰে। হা? তত্ত্বটো আমি বুজিব লাগিব। তত্ত্বটো বুজিব লাগিব। কিয় উটৰ কথা ক'লে বেলেগ প্ৰাণীৰ কথা নক'লে? কিয় শুকৰৰ কথা ক'লে বেলেগ প্ৰাণীৰ কথা নক'লে? হয়নে? কিয় গাধৰ কথা ক'লে বেলেগ প্ৰাণীৰ কথা নক'লে? আৰু কিয় কুকুৰৰ কথা ক'লে? গাধক যেতিয়া বোজা দিয়া হয়, 200টা ইটা তাৰ ভৰিৰ তলত দি দিলে, তাৰ বোজা বাঢ়ি 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 ইটা ফাটি গ'লে তাৰ পৰা বোজা আৰু নিদিয়া হয়। তাৰমানে পিঠি বেকা হৈ যোৱাকৈ তাক বোজা দিলেও সি বোজা কঢ়িয়ে থাকিব। যাৰ লগত ভগৱন্ত কৃষ্ণৰ প্ৰেম নাই, ভকতি নাই, সি এই সংসাৰখনৰ বোজাটো গাধই বোজা বোৱাৰ নিচিনাকে বৈ 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 পিঠি বেকা কৰি দিব লাগিব। সংসাৰৰ বোজাই আৰু তেওঁক কেতিয়াও লগেৰা নিদিয়ে। যি কৃষ্ণক ভকতি নকৰে, কৃষ্ণত প্ৰেম নাই, কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা নাই, মৰুভূমিত উটে কি খায়? কাঁইটীয়া ঘাঁহ খায়। এই কাঁইটটো কিহৰ প্ৰতীক? এই কাঁইটটো হ'ল কষ্ট, দুখ, যান্ত্ৰণাৰ প্ৰতীক। উট কিহৰ প্ৰতীক? উট মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। মৰুভূমিৰ তত্ত্বটো কি? য'ত কোনো জল নাই, য'ত কোনো ৰস নাই, য'ত কোনো ৰসময় ভকতিৰ তত্ত্ব নাই। সেইটো কাৰণে যাৰ হৃদয়ত কৃষ্ণৰ প্ৰেম নাই, যি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে, তেওঁ সংসাৰৰ গালি সপনি বেয়া মাত এই কাঁইটীয়া ঘাঁহবিলাককে খাই থাকে। তেওঁ মুখত ভাল মাত নুশুনিব, তেওঁ মস্তিষ্কত ভাল চিন্তা নেদেখিব, তেওঁৰ স্মৃতিত ঈশ্বৰ প্ৰেম কেতিয়াও প্ৰৱেশ নহ'ব। সেইটো কাৰণে মৰুভূমিত যিদৰে জল নাথাকে, তেওঁৰ লগতো হৰিৰ ৰসময় ভকতি নাথাকিব। হৰিৰ ৰসময় ভকতি নথকাৰ কাৰণে গোটেই জীৱনটো উটে যিদৰে কাঁইটীয়া ঘাঁহ খাই মুখখনত তেজ ওলোৱাই অৱস্থাৰ সৃষ্টি কৰে, সিও এই সংসাৰৰ দুখ, কষ্ট, যান্ত্ৰণা এইবিলাক চুবাই চুবাই সদায় শুষ্ক হৈ দুখ যান্ত্ৰণাত কাতৰ হৈ থাকিব লগা হয়। সেইটো কাৰণে কৈছে কাৰ কথা? উটৰ কথা কৈছে। আৰু শুকৰৰ কথা কৈছে। শুকৰ মানে গাহৰি। গাহৰি ক'ত থাকে? সদায় লেতেৰা ঠাইত থাকে, চাফা ঠাইত নাথাকে। সি খাদ্য সদায় পেলনীয়া খায়, হয়নে? যাৰ হৃদয়ত কৃষ্ণৰ প্ৰেম নাই, যি ভকতক চিনি নাপায়, বৈষ্ণৱক চিনি নাপায়, যি ভকত বৈষ্ণৱক কৃষ্ণ বুলি প্ৰণাম নকৰে, সেৱা নকৰে, উপাসনা নকৰে,
যি জীৱক কেতিয়াও ঈশ্বৰময় জ্ঞান নকৰে, এই জগতক ব্ৰহ্মময় দৰ্শন পাব নোৱাৰে, সেইসকলে কি হয়, সেইসকলে সদায় বেয়া বস্তু, বেয়া সংগ, বেয়া খাদ্য, বেয়া স্থান আৰু বেয়া চিন্তা, এইকেইটা শুকৰৰ গুণ। ভাগৱত শাস্ত্ৰই আমাক আচাৰ্যৰ ৰূপত আমাৰ জীৱনৰ যি শুদ্ধ আচৰণ আৰু বিচাৰ আমাক সেইখিনি দিব বিচাৰিছে, যে এই জগতখনক ভাল পাবলৈ শিকা, মানুহক ভাল পাবলৈ শিকা, মানুহক হৰিৰ অমৃতময় ভকতিৰ ভাগ দিবলৈ যত্ন কৰা। কি হ'ব? সেই জীৱৰ লগত ঈশ্বৰৰ আশীৰ্বাদ লাভ হ'ব। শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে যে হৰি বিমুখৰ এই পতন্তৰ কেইটাৰ লগত তুলনা কৰি দেখুৱাইছো মই। হে ৰাম, হে নপাতয় কান যিটো কৃষ্ণৰ কথাত, এ ভৈলা দুই কৰ্ণ তাৰ, এ দুই ভিটিগাত। যি কাণখন কৃষ্ণ কথাত দিয়া নাই, তাৰ কাণৰ ফুটা দুটা এনেই দুটা গাঁতহে, তাৰ বাহিৰে বেলেগ নহয়। এই হৰি গুণ নগাই কৰৈ, হে আনসে বাখ্যান, অ জানি জিহ্বা ভৈলতাৰ, হে ব্যংগৰ সমান। ঈশ্বৰে আমাক কণ্ঠ শক্তি দিছে, ঈশ্বৰে আমাক এই জিভাখন দিছে, জিভাৰ সহায়ত আমি বাক্য ৰাখো। এই জিভাখন দিছে কিয়? সুমধুৰ পৰম মংগলময় ভগৱান কৃষ্ণৰ ঈশ্বৰৰ নাম কীৰ্তন কৰিবলৈ। কাণখন দিছে কিয়? পৰম মংগলময় অমৃতময় ভগৱান কৃষ্ণৰ গুঞ্জক শ্ৰৱণ কৰিবলৈ। যি এই দুখন কাণেৰে কৃষ্ণ কথা শ্ৰৱণ কৰা নাই, যি ভগৱন্তই দিয়া এই অমৃতময় জিভাখনেৰে নাম অমৃত পান কৰা নাই, কি বুলি কৈছে? বোলে সেইখন জিভা বেঙৰ নিচিনা। বেঙৰ জিভাখন কি কামত ব্যৱহাৰ কৰে? সদায় কীট পতংগ তাৰ আঠাত লাগি খাবৰ কাৰণেহে ব্যৱহাৰ কৰে। অৰ্থাৎ সেইখন জিভাই অকল ৰাক্ষসৰ নিচিনাকে খোৱাতহে লাগি থাকিব। সি খাই থাকিলেও তাৰ কেতিয়াও ভোক নুগুছে। যাৰ জিভাত কৃষ্ণৰ অমৃত লগা নাই, হে যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ, অ কিৰীতি যুগুত মাথা, এ ভাৰ ভৈলতাৰ। যি মস্তক মানে আমাৰ শিৰ বা মূৰ, যি মস্তক ভাগ ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে শিৰ নমাই ব্যৱহাৰ কৰা নাই, সেইজনে কি লৈ আছে? বোলে সেইটো মহাভাৰ লৈ আছে ওপৰত। যি কৃষ্ণক সেৱা কৰা নাই, ভকতক সেৱা কৰা নাই, বৈষ্ণৱক সেৱা কৰা নাই, ঈশ্বৰৰ আশীৰ্বাদ লোৱা নাই এই শিৰেৰে সৈতে, যদি তেনে কামত আমাৰ এই শিৰটো আমি ব্যৱহাৰ নকৰিলো হয়, তেতিয়াহ'লে আমি মূৰত বোলে এই মহাভাৰতখনটো কেলে লৈ ফুৰিছ হয়নে বাৰু? কৃষ্ণৰ ভকতি যদি আমাৰ স্মৃতিত নাই, তেতিয়াহ'লে আমি আমাৰ শিৰভাগো এখন এনেই ভাৰ কৰিহে লৈ ফুৰা হৈছে। কৈছে 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 হে ৰাম, হে কৃষ্ণৰ নকৰে কৰ্ম, হে যিটো হস্ত দুই, হে কংকন সহিতে সিটো, হে সব সমহৈ। আমাৰ হাত দুখনত ভগৱন্তই খাৰু পিন্ধাই পঠিয়াইছে। আমি খাৰু দেখিছো জানো বাৰু? দুখন হাতত ভগৱন্তই আমাক দুপাত খাৰু পিন্ধাই পঠিয়াইছে জন্মতে। এপাত পিন্ধাইছে মায়াৰ আৰু এপাত পিন্ধাইছে মোহৰ।
এই মায়া আৰু মোহৰ দুপাত খাৰু ভগৱন্তই আমাক জীৱ হিচাপে জন্ম দিয়াৰ কাৰণে আমাৰ হাতত পিন্ধাই পঠিয়ালে। এই খাৰু দুপাত হ'ল আমাৰ বন্ধন। এই বন্ধনো মুক্ত হৈ যাব কেনেকে? যদি এই দুখন হাতেৰে ভকতৰ চৰণ স্পৰ্শ কৰি দিয়া হয়, যদি এই দুখন হাতেৰে ভকত বৈষ্ণৱৰ আশীৰ্বাদ লোৱা হয়, যদি কৃষ্ণৰ চৰণত নমস্কাৰ কৰা হয়, তেতিয়া কি হ'ব? এই মায়াৰ খাৰুপাত খুলি দিব, মোহৰ খাৰুপাত খুলি দিব, ভগৱন্তই দুখন হাতত দুপাত খাৰু পিন্ধাই দিব। বোলে কি? এপাত খাৰুত মোৰ নাম থাকিব আৰু এপাত খাৰুত মোৰ ৰসময় ভকতি থাকিব। এই নাম আৰু ভকতি দুইটা বস্তু যদি ভগৱন্তৰ কৃপাত লাভ কৰা যায়, তেতিয়াহে কৃষ্ণৰ চৰণত শুদ্ধ নমস্কাৰ হ'ব। মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰত ৩য় নম্বৰ ঘোষা জোকাত কি বুলি কৈছে? প্ৰথম দুজোকাত কৈছে ভজন, আৰু ৩য় জোকা ঘোষাত কি বুলি কৈছে? নমস্কাৰ বুলি কৈছে। আমি ঈশ্বৰক কিহেৰে নমস্কাৰ কৰিম? আমাৰ হাতত কি আছে? আমাৰ লগত সম্পত্তি কি আছে? আছে জানো কিবা? আমি ভগৱন্তৰ চৰণত সেৱা কৰিবৰ কাৰণে আমাৰ হাতত কিবা আছে জানো নিজস্ব? একো নাই। আমি দুখন হাতত দুমুঠি মায়া আৰু মোহ লৈ আহিছো। মায়া আৰু মোহ ভগৱন্তই নলয়, হয়নে বাৰু? সেইটো কাৰণে ভগৱন্তৰ চৰণত যদি সেৱা জনাবলৈ হয়, আমি তেওঁৰ নামেৰে, তেওঁৰ গুণেৰে, তেওঁৰ যশেৰে, তেওঁৰ লীলাৰে আমি তেওঁক নমস্কাৰ কৰিব লাগিব। মৎস্য কৰ্ম নৰ সিংহ বামন ৰাম হলি ৰাম বৰা শ্ৰী ৰাম বুদ্ধ কলকি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম। ভগৱানৰ নাম অনন্ত মহিমা। ভগৱন্তৰ নামৰ মহিমা ভগৱন্তই নিজেই পাৰ নাপাওঁ বুলি কৈছে। মৎস্য, এই সমস্ত জীৱ ময়েই মৎস্যৰূপ। মোৰ মায়াৰ যোগেদি এই জীৱবিলাক মই ৰচনা কৰিছো, সেইটো কাৰণে মই মৎস্যৰূপী মায়া। এই মৎস্যৰূপী জীৱবিলাকে মায়াৰ পৰা যদি কেনেবাকে নিবৃত্তি বিচাৰে, তেতিয়াহ'লে আত্মসংযম ল'ব লাগিব। আত্মসংযম হ'ল কুৰ্ম, মৎস্য কুৰ্ম। যদি মায়া মিছা বুলি বুজি পালে, কুৰ্মৰূপী আত্মসংযম আমি যদি হৃদয়ত ধাৰণ কৰিলো, তেতিয়াহ'লে আমাৰ মুখ পদ্মে প্ৰকাশ হ'ব কি? নাম সিংহ। আমাৰ মুখ পদ্মে তেতিয়া শুদ্ধ নাম বস্তু প্ৰকাশ হ'ব। মায়াৰ পৰা নিবৃত্তি লাভ কৰি আত্মসংযম হৃদয়ত ধাৰণ কৰি সিংহৰূপী ভগৱন্তৰ শক্তি, সাহস আৰু সামৰ্থ্যযুক্ত নাম যেতিয়া আমি কীৰ্তন কৰিম, কি হ'ব? গোটেই বায়ুটো শুদ্ধ হৈ যাব। সেইটো কাৰণে বামন, মৎস্য কুৰ্ম নৰসিংহ বামন। বামন প্ৰভু কিহৰ তত্ত্ব? স্বৰ্গত তেওঁৰ জন্ম, কশ্যপ আৰু অদিতিৰ সন্তান। এইজন বামন প্ৰভুৰ পদৰ নখেৰে সৈতে ব্ৰহ্মডিম্ব ভংগ হৈ ব্ৰহ্মাণ্ডৰ ঈশ্বৰ তত্ত্বৰ অমৃতময় ভক্তিৰ গংগা বৈকুণ্ঠ ধামৰ পৰা তেওঁ বোৱাই আনিছিলে। এইটো কাৰণে এই বামন স্বৰূপ পবিত্ৰ শুদ্ধ ঈশ্বৰীয় প্ৰাণৰ বায়ুৰে সৈতে আমাৰ এই কাইটোক তেওঁ শুদ্ধ কৰে, পবিত্ৰ কৰে।
মৎস্য কুৰ্ম নৰসিংহ বামন। এই বামন ৰূপী প্ৰাণবায়ুৰ তত্ত্বত ঈশ্বৰ তত্ত্ব যেতিয়া এক হ'ব তেতিয়া তাক কোৱা হ'ব ৰমণ হ'ল ঈশ্বৰ। কি ৰূপত? পৰশুৰাম। পৰশুৰামৰ হাতত কি আছে? কুঠাৰ। এই জীৱৰ লগত সদায় জন্ম আৰু মৃত্যু এই দুটা বন্ধন থাকে। মৃত্যুৰ ভয় আৰু জীৱনৰ মায়াৰ ভ্ৰম, ইয়াৰ পৰা জীৱ মুক্ত নহয়। সেইটো কাৰণে পৰশুৰাম প্ৰভুৱে হাতত দিব্য সেই কুঠাৰখন লৈ এই জগতৰ যিমান জীৱৰ মনৰ সংশয় আছিলে এই সংশয়বিলাক ছেদন কৰি ফুৰিছে। সেইটো কাৰণে আমাৰ মনৰ সংশয় ছেদন হ'বলৈ পৰশুৰাম প্ৰভু, হয়নে? মনৰ সংশয় ছেদ হ'লেহে আমাৰ হৃদয়খন নিৰ্মল হৈ হৰিৰ ভক্তিত ৰমণ হ'ব। সেইটো কাৰণে কি? হলিৰাম। হলিৰাম হলায়ুধ। আমাৰ লগত কি হৈ আছে? আমাৰ লগত আত্মাৰাম হৈ আছে। এই আত্মাৰামৰ ঈশ্বৰ তত্ত্বৰে সৈতে আমি শ্ৰৱণ শক্তি পাইছো, কণ্ঠ শক্তি পাইছো, চলা শক্তি পাইছো, স্মৃতি শক্তি পাইছো, ভবা শক্তি পাইছো। আমি ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে কৃপা। এইটো কাৰণে হলিৰাম। এই ঈশ্বৰৰ পৰম পবিত্ৰ নাম তত্ত্বত ভগৱন্তৰ ঈশ্বৰৰ লীলা গুণ যশ আৰু তেওঁ উপাসনাৰ আনন্দময় তত্ত্ববিলাক নিহিত হৈ আছে। এটি সন্তান মাতৃৰ গৰ্ভত 10 মাহ 10 দিন ধাৰণ হৈ থাকে। এইটো কাৰণে ঘোষা জোকাত 10 জনা নাম ঘোষা হৈছে। ভগৱন্ত প্ৰভুৱে জীৱৰূপ, যিহেতু দশমৰ বেদস্তুতিত ভগৱন্ত প্ৰভুৱে কৈছে মোৰ উদৰতেই মই সমস্ত জীৱক ধাৰণ কৰি মই মোৰ নাসিকাৰ ৰন্ধেৰে এই জীৱবিলাকক চৈতন্য কৰি ৰাখোঁ। সেইটো কাৰণে মাতৃৰ গৰ্ভত সন্তানৰ স্থিতি মানে ঈশ্বৰৰ অংশ জীৱৰ স্থিতি। এই জীৱ আৰু ঈশ্বৰ কোনো পাৰ্থক্য নাই। সেইটো কাৰণে কি বুলি কৈছে? কৃষ্ণ। এই কৃষ্ণৰ নকৰে কৰ্ম এ যিটো হস্ত দুই, এ কংকন সহিতে সিটো এ সম সম হুই। হে কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, এ তাৰ চক্ষু সমকে মই ৰাৰস কাষম। হে কৃষ্ণৰ থানক যিটো এ নকৰে গমন, এ বৃক্ষৰ সমান তাৰ এ দুখান চৰণ। সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক আৰু সুতমুনিয়ে নৈমিষ ক্ষেত্ৰৰ সৌনকেদি 28 সহস্ৰ ঋষিক এই কথা নিশ্চিত কৰি দিছে যে হে ঋষি সমস্ত, আপোনালোকৰ আপোনাৰ সমস্ততকে এই জগতত পুণ্যৱান আৰু ভাগ্যৱান কোন আছে? সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈছে যে হে নৃপতি, তোমাতকে ভাগ্যৱান কোন আছে? তুমি তোমাৰ এই দুখন দৃষ্টিৰে ভগৱান কৃষ্ণৰ চৰণ চাবলৈ ইচ্ছা কৰিলা, অৰ্থাৎ গুৰুৰ চৰণ মানে কৃষ্ণৰ চৰণ। এতিয়া শুকৰ চৰণ যে দেখিলে ভগৱান কৃষ্ণৰ চৰণ দৰ্শন হ'ল। কাৰণ ঈশ্বৰ গোবিন্দ নিৰ্গুণ নিৰাকাৰ। তেওঁ বৈষ্ণৱৰ হৃদয়ৰ স্থিতি লৈ ভকতক আশীৰ্বাদৰ ভাগ দিয়ে। সুখদেৱ এজন বৈষ্ণৱ। বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত ভেদ নাই। সেইটো কাৰণে পৰীক্ষিত নৃপতিয়ে সুখদেৱ বৈষ্ণৱক ঈশ্বৰ কৃষ্ণৰ স্থানত তেওঁ ৰাখি মস্তকত গুৰুক উপাসনা কৰি এই গোবিন্দ কৃষ্ণৰ অমৃতময় কথা শ্ৰৱণ কৰিছে। সেইটো কাৰণে কি বুলি কৈছে যে আমাক দুখন পদ দিছে, সোঁ আৰু বাওঁ, হয়নে? এই সোঁ আৰু বাওঁ পদ কিয় দুখন দিলে? 3খন নহ'ল বা 1খন নহ'ল বা 4খন নহ'ল, হয়নে? পদ দুখন, হাত দুখন। সেইটো কাৰণে আমাক বস্তু 4টা দিছে, হয়নে? গতিকে সদায় পদেৰে খোজ কাঢ়োতে প্ৰথম খোজ ৰাম, দ্বিতীয় খোজ কৃষ্ণ। পদেৰে প্ৰথম খোজ কাঢ়োতে কি বুলি নাম স্মৰণ কৰিব লাগে?
প্ৰথম খোজ ৰাম, দ্বিতীয় খোজ কৃষ্ণ। এইটো যাত্ৰাৰ আৰম্ভণি। হাতেৰে যেতিয়া কাৰোবাক কিবা দিবলৈ বিচৰা হয়, তেতিয়াহ'লে হাতেৰে দিবৰ সময়ত হে কৃষ্ণ, হে কৃষ্ণ, কৃষ্ণৰ নাম লৈ যেতিয়া দ্ৰব্য দি দিয়া হ'ব, সি গুণৰ পৰা মুক্ত হৈ যায়। দুখন হাত, দুটা তত্ত্ব যদিও আমাৰ আছে, দুখন হাতত এক কৰি ল'ব লাগে। সেইটো কাৰণে দুখন হাতত এক কৰিলে আমাৰ কি হ'ব? কৃষ্ণ হ'ব। দুখন হাতক যেতিয়া আমি এক কৰি দিম, তেতিয়া কি হ'ব? তেতিয়া কৃষ্ণ হ'ব। দুখন হাত যেতিয়া দুফালে থাকিব, তেতিয়া কি হ'ব? এফালে বাওঁ, সিফালে সোঁ। বাওঁ পাশে বহি আছে মায়া, সোঁফালে বহি আছে ভক্তি। মায়াই টানিব সংসাৰৰ ফালে, বোলে ভাগৱতলৈ যাব নালাগে, নামঘৰলৈ যাব নালাগে। কলৈ যোৱা? বজাৰ সমাৰলৈ যোৱা, সংসাৰলৈ যোৱা। সোঁফালে বহি থকা ভক্তি মাতাই টানিব, নাই নাই নাই, বজাৰ সমাৰ বয় বস্তু সদায় পাবা, কিন্তু ভগৱান কৃষ্ণৰ চৰণ ক'ত পাবা? ব'লা কৃষ্ণৰ চৰণৰ ফালে যাওঁ। এনেই বাৰু দুগৰাকী চুলিয়া চুলি লাগে নে নালাগে বাৰু? হয়নে বাৰু? দুফালে দুগৰাকীৰ টনা আজোৰা লাগি থাকে, মাজত কৃষ্ণ বহি লৈ মিচিক মিচিক হাঁহি থাকে। এই কৃষ্ণই হাঁহি নাথাকে জানো? থাকে নে নাথাকে? ইশত ইশত হাঁহি থাকে নে নাথাকে? হয়, এবাৰ মায়ালে চাই হাঁহে, এবাৰ ভক্তি মাতালে চাই হাঁহে। তোমালোক দুগৰাকীৰ যুদ্ধখন মোৰ চাই বৰ ভাল লাগে। হয়নে বাৰু? এই যেতিয়াই কৃষ্ণৰ নাম লৈ কৃষ্ণৰ চৰণ চিন্তা কৰি যেতিয়াই কৃষ্ণৰ ফালে যেতিয়াই আগুৱাই দিলে, ভগৱান কৃষ্ণ হৃদয়ৰ পৰা প্ৰকাশ হৈ দিলে। কি বুলি প্ৰকাশ হৈ দিলে? বোলে মই আৰু এতিয়া হাঁহি থাকিব নোৱাৰো। বোলে কি? তুমি য'ত যাবা মই তোমাৰ পাছে পাছে যাম। ধেনু যেন মতে বৎসক পালয়, তুমি সেহি মতে ভকতক পালা ৰাম। যদি হৃদয়ত গভীৰ ভক্তি, মুখত কৃষ্ণৰ নাম, অন্তৰেৰে তোমাৰ চৰণ সেৱা, তেতিয়াহ'লে আগত থাকিব ভকত, পাছত থাকিব কৃষ্ণ। বোলে কিয়? অৰ্জুনৰ ৰথখনৰ সাৰথি ময়েই। হয়নে নহয়? অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ নহয় জানো? তেতিয়া কৃষ্ণই যেতিয়া লেগাম টানিব, তেতিয়া যুদ্ধত জয় নিশ্চিত হ'ব। হয়নে বাৰু? যদি সেইডাল লেগাম কৰ্ণৰ হাতত তুলি দিয়া যায়, যদি সেইডাল লেগাম শৈল্যৰ হাতত তুলি দিয়া যায়, তেতিয়া কি হ'ব? শৈল্য কাৰ ৰথৰ সাৰথি হৈছিলে? ডাঙৰ তত্ত্ব এইবিলাক। শৈল্য এজন সেনাপতি হৈছিলে। শৈলয় কৰ্ণৰ ৰথৰ সাৰথি হৈছিলে। অনুৰোধ কৰিছিলে কোনে? ধৰ্মৰাজ যুধিষ্ঠিৰে। ধৰ্মই জানে, বোলে কি? য'ত শৈল্য থাকিব তাত কেৱল পাপ থাকিব। শৈল্য যদি কেনেবাকে ৰথৰ সাৰথি হৈ যায়, কৰ্ণৰ ধৰ্মৰ তেজখিনি গোটেইখিনি শুহি লৈ ল'ব। কৰ্ণ আপোনা আপুনি দুৰ্বল হৈ যাব। মোৰ ভাতৃ আৰু অৰ্জুনে কৰ্ণক বধ কৰাত কোনো বাধা নাথাকিব, আৰু লগততো কৃষ্ণ আছে। সেইটো কাৰণে গোপনে যুধিষ্ঠিৰে মামা শৈল্যক কৈছেগে যে মামা তুমি কৰ্ণৰ ৰথৰ সাৰথি হ'বা। এই কৰ্ণ হ'ল আমাৰ মনৰ বিজাতীয় ভাৱটো। ভগৱান কৃষ্ণকো চিনি পায়, পাণ্ডৱকো জানে, অথচ দুৰ্যোধনৰ সংগ লয়। দুৰ্যোধনৰ অংগৰাজ্য তেওঁ অনুগ্ৰহত লৈ গোটেই ভাৰত ভূমিক তেওঁ ত্যাগ কৰিব বিচাৰে। সেইটো কাৰণে অনুগ্ৰহৰ অংগৰাজ্য আমি কেতিয়াও চাব নালাগিব। কি চাব লাগিব? ভগৱন্ত কৃষ্ণৰ চৰণ চাব লাগিব। যি দুখন চৰণেৰে কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ ল'বলৈ আমি যাত্ৰা কৰা নাই, সেই দুখন চৰণ সদায় ৰৈ থকা, কলৈকো যাব নোৱাৰা বিৰিখ সদৃশ বুলি কৈছে। বিৰিখ জড়তাৰ প্ৰতীক, বিৰিখ অলৰ অচৰৰ প্ৰতীক। বিৰিখ হৈ জন্ম লোৱাটোৱেই তাৰ আটাইতকৈ ডাঙৰ অভিশাপ। বোলে কি? ই যি ঠাইত গজিলে তাতেই তাৰ মৃত্যু হ'ব লাগিব, সি কলৈকো লৰ চৰ কৰিব নোৱাৰে। সেইটো কাৰণে যদি আমাৰ দুখন চৰণেৰে
আমি যদি কৃষ্ণৰ চৰণ সেৱাৰ নিমিত্তে আমি যাব নোৱাৰিলো, এই জীৱনো যান্তনাময়, দুখময়, বন্ধনময়, জীৱৰ জড় বন্ধনত আমি সদায় এক স্থানত ৰৈ যোৱা, মৃত্যুতে আমাৰ জীৱন শেষ হৈ যোৱা, আমি হম বিৰিষ সদৃশ জড় তত্ত্ব। এইটো কাৰণে আমি যাতে বিৰিষ সদৃশ হ'ব নেলাগে। কৃষ্ণ হল চৈতন্য, তেওঁ হল চৈতন্য বস্তু। এই চৈতন্য কৃষ্ণৰ যদি কেনেবাকে আমি স্পৰ্শ পাওঁ, তেতিয়াহ'লে আমি বিৰিষৰ পৰা উদ্ধাৰ হৈ যাম। হে ৰাম, হে ভকতৰ পদৰেনো হে নলৱে যিজনে, এ জীৱন ততে হব সিটো হে মৃতক লক্ষণে। হে কৃষ্ণ পদ তুলসীৰ নকৰিল ঘ্ৰাণ, হে কাহন্তু নিশ্বাস সিটো হে মৃতক সমান। যিজনে নাসিকাৰ ৰন্ধেৰে ভগৱান কৃষ্ণৰ, ৰামকৃষ্ণ নামৰ সুগন্ধি নললে, ভকতৰ চৰণৰ সুগন্ধি নললে, ভগৱানৰ আশীৰ্বাদৰ সুগন্ধি নললে, হয়নে বাৰু? সেইজন কি জীয়াই থাকিলেও সেইটো বোলে মৃতদেহ এটাহে, লাভ নাই। ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ আশীৰ্বাদ ৰূপী এই চন্দন তুলসীৰ সুগন্ধি যদি আমাৰ প্ৰাণে ল'ব পাৰিছে, তেতিয়াহে আমি চৈতন্য হৈ থাকিম, আছো বা থাকিম। টপত লোহা সেইডালে হওঁগে কৈছে নহয়। হে ৰাম, হে হৰি হৰি বোলন্তেনো হে কেলো মাঞ্চিত, হে বজশিলা সদৃশতা হাৰ ভুলচিত, হেন জানি সুতপুৰেও কব ভীমত, যি কথা কহিলা শোকে হে ৰাজাৰ আগত, কহিও ক সমস্তে আমাৰ বিদ্যমানে, তৃতীয় অধ্যায় কথা গৈল সিমানে। এই শুনা সামাজিক জন ভাগৱত কথা, এই মনুষ্য জন্ম কয়তো নকৰে বৃথা, এ পুৰাণৰ সূৰ্যইতো মহাভাগৱত, হে ব্যাস মহাঋষি আৰ কহিছা মহত, হে আর অন্তর্গত পর মার্থক থাজত, হে মই মাত্র জানো নার দর প্রসাদত, হে মুতহন্তে মহামুনি হুকে যা নীলন্ত, হে বিদুরে ইহাক জানন তকিন জানন্দ, বিদুৰে জানকী নাজানন্দ বুলি ক'লে, হয়নে বাৰু? আৰু কি বুলি ক'লে?
মুতহন্তে মহামুনি সুকে জানি লণ্ড বুলি ক'লে। এতিয়া সুকে জানি লণ্ড বুলি ক'লে আৰু বিদুৰে জানকী নজানন্ত বুলি ক'লে কি কাৰণে? বিদুৰ আকৌ ভকত, সুক আৰু বৈষ্ণৱ। বৰ ডাঙৰ তত্ত্ব কিন্তু। সুক বৈষ্ণৱ, বিদুৰ ভকত। বিদুৰৰ কথা ক'লে বিদুৰে জানকী নজানন্ত, আৰু সুকৰ কথা ক'লে সুকে কি? সুকে জানে। হয়নে? তত্ত্ব ৰহস্য ইয়াত লুকাই আছে। বিদুৰ কি? বিদুৰ জীৱ। সুক কি? সুক আত্মা। বিদুৰ হ'ল জীৱ, সুক কি? সুক আত্মা, ঈশ্বৰ। জীৱ কি? জীৱ ভকত। আত্মা কি? আত্মা বৈষ্ণৱ, বিষ্ণুৰ অংশ। হয়নে বাৰু? বিদুৰে জানকী নজানন্তৰ অৰ্থ এইটোৱেই, যিমান জীৱ আছে কোনেনো ঈশ্বৰক পৰিপূৰ্ণকে জানিব পাৰিব? পাৰিব জানো? নোৱাৰে। কিন্তু আত্মাৰূপ সুকে সম্পূৰ্ণ জানে। কি? ভাগৱত। গুৰু হৈ বেদব্যাসে প্ৰণেতা পৰমেশ্বৰে নিজেই তেওঁক পঢ়ালে, শিকালে আৰু বুজালে। এইটো কাৰণে পৰীক্ষিতৰ ইমানখিনি প্ৰশ্নৰ উত্তৰ ৬০,০০০ ঋষি থাকোঁতেও ব্যাস, নাৰদ, দেৱল, ঔব, মৈত্ৰেয় ইমান ঋষি আছে, কোনেও উত্তৰ নিদিলে। জানে কোনে? ব্যাস নন্দন শুকদেৱে জানে। কি? পৰীক্ষিতৰ প্ৰশ্নৰ পৰিপূৰ্ণ উত্তৰ। সেইটো কাৰণে আমাকো বুজাইছে, জীৱৰূপী বিদুৰৰ সংগ লবা, সুখৰূপী আত্মা গুৰুৰ চৰণ সেৱা কৰিবা, তেতিয়াহে আমি ঈশ্বৰৰ তত্ত্ববস্তুৰ ভাগ লাভ কৰিব পাৰিম। হে টিকা ভাষ্য চাহি মহা বুদ্ধিৰ প্ৰভাৱে, একেহু জনে আৰু তত্ত্ব অৰ্থ নপাৱে। এ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ, হে মুখৰ বচন, হে আৰু কীততক জানে, হে যেই সেইজন। এ শুদ্ধভাৱে লৈলে যিটো, এ কৃষ্ণক শৰণ, এ ভকতিৰ প্ৰসাদে নিৰ মল যাৰ মন। ও শিশি মহাজানে আর তত্ত্বক জানয়, এ ভাগৱত পুৰাণৰ এ কহিলো নিৰ্ণয়। কি বুলি ক'লে? ভাগৱত পুৰাণৰ যিটো পৰমাৰ্থিক তত্ত্ব আৰু যিটো নিৰ্ণয়, এই নিৰ্ণয়টো জনাই দিছো। কোনে? জগতগুৰু শংকৰ গুৰুজনাই জনাইছে। কি বুলি জনাইছে? যে ভাগৱত বিদুৰে জানকী নজানন্দ, সুকে কিন্তু জানে। কিয় সুকে জানে? সুকে কৃষ্ণত একান্ত চিত্তে শৰণ ললে। ক'ত শৰণ লৈছিলে? জনকৰ ওচৰত শৰণ লৈছিলে। সত্যত জন্ম, তেতাত শৰণ, দাপৰত পিতৃ ব্যাসৰ ওচৰত পঢ়িছে ভাগৱত শাস্ত্ৰ, কলিৰ সন্ধ্যাত কৰিছে কীৰ্তন। জন্মতেও ১৬০০ বছৰীয়া তৰুণ, কলিৰ সন্ধ্যাতো ১৬০০ বছৰীয়া তৰুণ সুখদেৱ ভগৱান। সেইটো কাৰণে বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত পাৰ্থক্য নাই কাৰণেই আমি সুকক মাজে মাজে ভগৱান বুলি কওঁ, যিহেতু গুৰুজন ঈশ্বৰ। আৰু ছাৰ কথা মানে শংকৰদেৱৰ যিটো গুণ, সুখদেৱৰ একেই গুণ। আৰে তেওঁলোকৰ কিবা পাৰ্থক্য বিচাৰ কৰিব পাৰে জানো? নহয় নহয়, আমাৰ শংকৰ গুৰুজনা, সুখদেৱ, আমি এইসকলৰ মাজততো আমি অভেদ্য ঈশ্বৰ। মাধৱ, হয়নে নহয়?
আমি তেওঁলোকক আমি ক্লাছিফিকেশ্যন বা শ্ৰেণী বিভাজন কৰিব নাপায় নোৱাৰি নহয়, নাপায়। নোৱাৰিতো নোৱাৰি, তেওঁলোকৰ মাজত আমি ভেদ আনিবই নাপায়। তেওঁলোক কি এক ঈশ্বৰ মূৰ্তি, অভেদ্য ঈশ্বৰ। শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ লগাই থৈলা, মাধৱ স্বৰূপে আহি তাতে তৈল বন্তি দিয়া, অজ্ঞান আন্ধাৰ দূৰ কৰিলা। গতিকে একেগছ বন্তিকে শংকৰে জ্বলাইছে, মাধৱে তাত তেল দিছে। হা, অভেদ্য ঈশ্বৰ তেওঁলোকৰ আমি সদায় চৰণ চিন্তা কৰিব লাগে, গুৰুৰ চৰণ চিন্তা। হে ৰাম, এই শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, এ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন। শুদ্ধভাৱে যিজনে কৃষ্ণক শৰণ লয়, তেওঁৰ জীৱনৰ প্ৰসাদখিনি কি? তেওঁৰ জীৱনৰ প্ৰসাদখিনি হ'ল ভকতি। শুদ্ধভাৱে শৰণ লোৱাজনৰ প্ৰসাদ হ'ল ভকতি। এই ভকতিৰ প্ৰসাদত কি হয়? তেওঁ মনটো সদায় আনন্দিত হয় আৰু পাপ তাপ কলি কণ্ডল এইবিলাকৰ পৰা মুক্ত হৈ নিৰ্মল হৈ থাকে। হে শিশি মহাজনে আৰু তত্ত্বক জানয়, এ ভাগৱত পুৰাণৰ হে কহিলো নিৰ্ণয়। যি কৃষ্ণক কায় বাক্য মন এক কৰি শৰণ ল'ব, যি কৃষ্ণক একান্ত চিত্তে ভজিব, উপদেশৰ আৰ্হে গুৰুজনাই কৈছে, সেইজনৰ ভগৱত প্ৰাপ্তি হ'ব। ভগৱন্তৰ পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব ভাগৱত জ্ঞান বৈষ্ণৱ জ্ঞান তেওঁৰ লাভ হ'ব। হে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, এ কলি যুগে কৃষ্ণ নাম কীৰ্তনতে গতি। অবিশ্বামিত্ৰ পৰাশৰ এ আদি মুনিগণ, এ জলবায়ু পত্ৰ মাত্ৰ এ কৰন্ত ভোজন, এ কামিনীজনৰ মুখ পদ্ম ফুললিত, এ দেখি তাৰো সব আদি ভৈল বিমোহী। দধি দুগ্ধ ঘৃত মিশ্ৰ এ কৰি শালি অন্ন, এ পবন্ধিয়া পতি নিতে ভুঞ্জে যিটো জন, সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, এ বিন্ধাগিৰি পাৰে তেবে এ সাগৰ তৰিত। যিসকলৰ লগত ভগৱন্ত কৃষ্ণত শৰণ নাই, কৃষ্ণৰ ভজনা নাই, কৃষ্ণৰ উপাসনা নাই, সেইসকল ঋষি হ'লেও তেওঁলোকৰ মনৰ পৰা কাম ভাৱ দূৰ নহয়। তাৰ প্ৰমাণ পৰাশৰ। নদী পাৰ কৰোঁতে কামনাত পৰি গ'ল মৎস্যগন্ধা, হয়নে বাৰু? আমাক গুৰুজনাই কি কৈছে? তেনেকুৱা কামনা বাসনা কৃষ্ণ ভকতৰ হৃদয়লৈ আহিব নোৱাৰিব। কিয় আহিব নোৱাৰিব? দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন। ভগৱান কৃষ্ণৰ ভকতে এই চাৰিটা দ্ৰব্য পান কৰে। বোলে কি? দধি। দধিটো কিনো? হা, গাখীৰ নহয় জানো? দুগ্ধটো কি? এটা দধি, এটা দুগ্ধ, গাখীৰ, আৰু এটা ঘৃত, ঘি। মিশ্ৰ কৰি শালি অন্ন, এটা আহু এটা শালি, হয়নে বাৰু? আৰু কি বুলি কৈছে? পৱন দিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন,
তিনিটা বস্তু। প্ৰথমটো কি? প্ৰথমটো হ'ল দধি, দৈ। দ্বিতীয়টো হ'ল দুগ্ধ, হয়নে? আৰু তৃতীয়টো হ'ল ঘৃত। মানে বাৰু দৈটো কি? গাখীৰ যেতিয়া গোটা মাৰে তেতিয়া দৈ হয়, হয়নে? এৱা গাখীৰত থকা বিকাৰবিলাক দৈ হ'লে বহুতখিনি আঁতৰ হয়, হয়নে বাৰু? এতিয়া দধিটো, এই দধিটো কি? এই দধিটো হ'ল গুৰুৰ চৰণ, হয়নে? গুৰুৰ চৰণত দুগ্ধ, দুগ্ধটো কি? দুগ্ধটো হ'ল গুৰুৰ চৰণত শৰণ ভজন। আৰু ঘৃতটো কি? ঘৃতটো হ'ল নাম বস্তু। গুৰুৰ চৰণত শৰণ ভজন আৰু ভগৱন্ত প্ৰভুৰ নাম বস্তু। এই বস্তু যদি কেনেবাকে একাকাৰ হৈছে, সেইজনে অন্ন যাৰে তাৰে হাতে কেতিয়াও নলয়। অন্ন বিচাৰ থাকিব, তেওঁ অন্ন কি ল'ব? তেওঁ অন্ন প্ৰসাদহে ল'ব, অন্ন নলয়। বোলে কিয়? যদি কৃষ্ণত অৰ্পণ হোৱা নাই তেনে অন্ন তেওঁ কেতিয়াও নলয়। যদি কৃষ্ণৰ নাম উচ্চাৰণ হোৱা নাই অন্ন সিদ্ধ কৰোঁতে, তেতিয়াহ'লে তেওঁ তেনে অন্ন কেতিয়াও নলয়। কোনে নলয়? তেওঁ আত্মাই নলয়। প্ৰয়োজন হ'লে অভকতে ৰন্ধা আহাৰ খাব লগা হ'লে তেওঁ পেটৰ অসুখ হৈ যাব আগতেই, খাব নোৱাৰে, হয়নে বাৰু? লোভটো তেওঁ অকণো নাথাকে। কিয় লোভ নাথাকে? হৃদয়ত কৃষ্ণ প্ৰেম আছে। কৃষ্ণ প্ৰেম থকাজনৰ হৃদয়ত কেতিয়াও লোভ থাকিব নোৱাৰে। কৃষ্ণ প্ৰেম কাৰ বেছি? শিৱৰ বেছি। শিৱই কি কৰিলে? লোভক এখন বাঘৰ ছাল কৰি টানিয়া জুই পেলালে। লোভটো হ'ল ব্যাঘ, আমাক খেদিবৰে। সেইটো কাৰণে লোভ নামৰ গোটেই ব্যাঘটোকে ছালখন চেলাই তেওঁ কি কৰিলে? বস্ত্ৰ কৰি ল'লে, নাভিৰ তলত লাহেকে পিন্ধি ল'লে। যত লোভ মোহ কাম আছে চব মোৰ অধীন হৈ থাকিব লাগিব। বোলে কিয়? মোৰ হৃদয়ত ভগৱান কৃষ্ণৰ প্ৰেম আছে। গতিকে ভগৱত প্ৰেম, কৃষ্ণ প্ৰেম যাৰ হৃদয়ত থাকিব, সেইজনৰ এই জগতত একো বস্তুলৈকে লোভ নালাগে। কিয়? কৃষ্ণ অমৃত। অমৃত পান কৰাৰ পাছত আৰু কিবা বেলেগ বস্তুৰ প্ৰয়োজন থাকে জানো? হা? সেইটো কাৰণে আমাক গুৰুজনে বৰ সুন্দৰকে পদৰ যোগেদি জনাইছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন। গুৰু দেৱ আৰু নাম এই তিনি বস্তুক এক কৰি ঈশ্বৰ তত্ত্বৰ আমি ভাগ লৈ আমাৰ জীৱনটোক এই আহুময় কষ্টৰ পৰা মুক্ত কৰি শালিময় সুগন্ধিলে ৰূপান্তৰ কৰিব লাগে। হে ৰাম, এ সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধাগিৰি পাৰে তেবে সংসাৰ তৰিত। সেইখিনি কৰিলে কি হ'ব? ইন্দ্ৰিয় বশ হ'ব। ইন্দ্ৰিয়কেইটা যদি বশ কৰি লৈ কৃষ্ণত ভকতি কৰিলে, একেবাৰে সমুদ্ৰ পাবগে। সমুদ্ৰ কি? সমুদ্ৰ হ'ল সীমান্ত, শেষ অন্ত। সমুদ্ৰ হ'ল সকলোৰে লক্ষ্য। এই লক্ষ্যত তেতিয়াহে পাব পাৰিব। যিমান দেৱ নদী বৈ আছে সকলো গৈ সমুদ্ৰত পৰিব লাগিব, সমুদ্ৰতে শেষ হ'ব। গতিকে আমিও কৃষ্ণৰ চৰণ নোপোৱালৈকে আমি অন্ত হ'ব নোৱাৰিম। বিন্ধাগিৰি, বিন্ধাগিৰিটো কি? আমি একাইতকৈ দেখা ওখ পৰ্বতটো, এইটো ওখ হৈ বাঢ়ি বাঢ়ি গৈ আছিলে, গোটেইখন আন্ধাৰ কৰি পেলাইছিলে। বিন্ধ্যগিৰি ওখ হৈ হৈ গোটেইখন আন্ধাৰ কৰি পেলাইছিলে। অগস্তি ঋষিয়ে ভাবিলে ই বাঢ়িয়ে গৈ থাকিব এতিয়া, হয়নে? বিন্ধ্যগিৰিক আহি ক'লে, হেৰৌ বিন্ধ্য, এই মই দাক্ষিণাত্যলৈ যাব লাগে, তই চাপৰ হৈ দে। মই যেতিয়া ঘূৰি যাম তই তেতিয়া ওখ হবি, হয়নে নহয়? পৰ্বতেও মানিবলৈ বাধ্য হ'ল। কাৰ? এই ভকতৰ বাক্য, হয়নে বাৰু? সেইটো কাৰণে বিন্ধ্যগিৰিটো আমাৰ লগত বহি থকা অহংকাৰ। এই আমাৰ লগত বহি থকা মোতকে জনা নাই, মোতকে গুণী নাই, মোতকে মানি নাই, মোতকে ধনী নাই, মোতকে ভাল নাই, এইটো আমাৰ বিন্ধ্য পৰ্বত ওখ হৈ গৈ থাকে আৰু আমাৰ আগ পাছ দুইটা কি কৰে? ক্ৰমান্বয়ে ছাঁ দি দি গৈ থাকে, আমাক তললৈ নমাই গৈ থাকে। সেইটো কাৰণে বিন্ধ্যগিৰিটোক নমাই দিব লাগিব। কেনেকে নামিব? ভকতৰ চৰণ চুব লাগিব, বৈষ্ণৱৰ চৰণ সেৱা কৰিব লাগিব,
সমস্তকে ঈশ্বৰময় দেখিব লাগিব হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি হৰিময় আনন্দ লাভ কৰিব লাগিব তেতিয়া কি হ'ব বিন্ধ্য পৰ্বতটো নিজে নিজে চাপৰ হৈ দিব ভাগৱত শাস্ত্ৰ ভগৱতীৰ ৰহস্যময় কথাখিনি আমাক তত্ত্ব ৰূপত কৈছে এই ইন্দ্ৰিয়ক জিনি মাক এ যাৰ আছে মতি এ সততে কৰিবে যত্ন এ সন্তৰ সংগতি ইন্দ্ৰিয়কেইটা কি ইহঁতকেইটা লোভিয়া আৰু ইহঁতৰ দৃষ্টিটো কি ইহঁতৰ দৃষ্টিটো সদায় বাহিৰলৈ এতিয়া আত্মালৈ চাব নাজানে ইন্দ্ৰিয়কেইটাই ঘোঁৰাৰ নিচিনা বলৱান টানিয়া জুই লৈ যায় সেইটো কাৰণে কি বুলি কৈছে এই ইন্দ্ৰিয়কেইটা দুষ্ট ইহঁতক সৎসংগ দিব লাগিব সৎসংগ কি দিব লাগিব গুৰু দেৱ নাম আৰু ভকত এই চাৰি তত্ত্বক সৎসংগ কৰি ঈশ্বৰ সংগ কৰি ল'বলৈ অনুশীলন কৰিব লাগিব হয়নে বাৰু হে শ্ৰৱণ কীৰ্তন নিতে কৰিব কৃষ্ণৰ এই ইন্দ্ৰিয়ক জিনি হৈব হে কীৰ্তাৰ্থহীনৰ এ হেন জানি যতনেতে হে জীৱান কাম এ শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম এই কৃপালো গুৰুমতী বা বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজ্ঞাৰ আশীৰ্বাদ লৈ আমাৰ ধাৰাবাহিকভাৱে চলি অহা আজি পাঠভাগে আমি চৈতন্য কৰিবলৈ আগবাঢ়িছিলোঁ বা চৈতন্য কৰিছিলোঁ এতিয়াও আপোনাৰ খবৰ আজ্ঞাৰ আশীৰ্বাদ লৈ আমি পাঠভাগ সামৰিব বিচাৰিছোঁ আপোনালোকে আজ্ঞা কৰক কৃষ্ণ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত অপৰাধ বিনা তজ নামে নাৰায়ণ জানি নামে পখিল ৰণে আন গতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু
দবাটো বজাই দিওঁ নে দবাটো বজাই দিওঁ নেকি আৰম্ভণিতে দবা বজাইছিলে দিয়ক তাৰমানে আৰম্ভণিতে আৰু সামৰণিতে সদায় দবা বজাব দেই এইটো নিয়ম মানে ভাগৱত বস্তু নহয় হৰে